নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। সমবায় বিভাগৰ ফালৰ পৰা চাকৰি কিছুমান মুকলি কৰি দিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয়। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৱে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। প্ৰতিটো ভেকেন্সিৰ ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশ্যন হয়। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, এজ ক্ৰাইটেৰিয়াসমূহ কি হয়, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল হয়, ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই যাব। ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাৰিছে নেশ্যনেল কোঅপাৰেশ্যন ইউনিয়ন অফ ইণ্ডিয়া, যেটো NCUI বুলি কোৱা হয়, তাৰ পৰা আপোনালোকৰ মানে সমবায় বিভাগ হয়, কোঅপাৰেটিভ মানে সমবায় বিভাগৰ পৰা এই ভেকেন্সিখিনি মুকলি কৰিছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ। ইয়াৰ আপোনালোকে নটিছখন দেখিব পাৰিছে 14 তাৰিখে ৰিলিজ কৰিছে। 14/12/2024 মানে ডিচেম্বৰ মাহৰ 14 তাৰিখে নটিছখন ৰিলিজ কৰিছে। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল। অপৰচুনিটি আপোনালোকে মিছ নকৰিব। যদি আপোনালোকে সমবায় বিভাগত যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবি আছে বা সমবায় বিভাগত যদি চাকৰি আঁতৰত যদি চাকৰি কৰিম বুলি ভাবিছে, তেতিয়া এই ভেকেন্সিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে প্ৰতিটো ভেকেন্সিৰ কাৰণে বেলেগ বেলেগ কোৱালিফিকেশ্যন হয়, বেলেগ বেলেগ আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া হয়। মই পোনপ্ৰথমে গ্ৰেড 3 লেভেলৰ ভেকেন্সিৰ পৰা ডিছকাছ কৰিছোঁ। পোনপ্ৰথমে আছে আপোনালোকৰ ডাইৰেক্টৰ লেভেলৰ ভেকেন্সি আছে গ্ৰেড 3 লেভেলৰ। আৰু ইয়াৰ কাৰণে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেশ্যন কৰিব লাগিব। এছিষ্টেণ্ট ডাইৰেক্টৰৰ ক্ষেত্ৰতো পোষ্ট গ্ৰেজুৱেশ্যন কৰিব লাগিব, ছেম হয়। আৰু ইয়াৰ কাৰণে এজ লিমিটসমূহ 35 ইয়াৰ্ছ মানলৈকে দিয়া আছে। লগতে এজ যিটো ৰিলেক্সেশ্যন হয়, SC SC কাৰণে 5 বছৰকৈ, OBC কাৰণে 3 বছৰকৈ, PWBD কাৰণে 10 বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহ আপোনালোকে লাভ কৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এই ভেকেন্সিখিনিকে, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল। অপৰচুনিটি আপোনালোকে মিছ নকৰিব। আৰু যেটো মই আপোনালোকক জনাইছোঁ, এই ভেকেন্সিখিনিৰ কাৰণে যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে, কৰিব পাৰিব। এছিষ্টেণ্টৰ ক্ষেত্ৰত 4টাকৈ ভেকেন্সি আছে, কিন্তু ইয়াৰ কাৰণে মাত্ৰ বিচাৰিছে গ্ৰেজুৱেশ্যন পাছ। যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰি হৈছে, BA হওক বা BSc হওক বা BCom হওক, তেতিয়া এই ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে, গ্ৰেজুৱেশ্যন পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰিব। চিম্পল গ্ৰেজুৱেট হ'লেও হ'ল, বা আপোনালোকে BA কৰক বা BSc কৰক, BCom কৰিলেও কোনো কথা নাই, তেতিয়া আবেদনসমূহ কৰিব পাৰিব এছিষ্টেণ্টৰ ভেকেন্সিৰ ক্ষেত্ৰত। আৰু লগতে কিন্তু আপোনালোকে এখন কম্পিউটাৰ চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। আৰু দৰমহাসমূহ আপোনালোকে জানে। আৰু তাৰপিছত লোৱাৰ ডিভিজন ক্লাৰ্কৰ ভেকেন্সি, ক্লাৰ্ক মানে কেৰাণীৰ ভেকেন্সি আছে। ইয়াৰ কাৰণেও বিচাৰিছে গ্ৰেজুৱেশ্যন। যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰি থৈছে, তেতিয়া আপোনালোকে ভেকেন্সিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে। অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব। যদি আপোনালোকে ক্লাৰ্কৰ ভেকেন্সিৰ ক্ষেত্ৰত আবেদন কৰিম বুলি ভাবিছে, গ্ৰেজুৱেশ্যন পাছ কৰিলে হ'ল। BA হওক, BSc হওক, BCom হওক, কোনো কথা নাই। আৰু লগতে এখন মিনিমাম 6 মান্থ কম্পিউটাৰ চাৰ্টিফিকেট এখন লাগিব। আৰু ডিৰেজেবল দিয়া আছে, প্ৰিফাৰেবল দিয়া আছে। এইখিনি প্ৰিফাৰেঞ্চ থাকিব পাৰে, নাথাকিলেও কোনো কথা নাই। যদি আছে দিব পাৰে, নাথাকিলেও কোনো কথা নাই। মোটামুটি যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ভেকেন্সিখিনিৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। যিটো NUIC অফিচিয়েল ৱেবছাইটত, তাতো গৈ আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু ইলেক্ট্ৰিচিয়ানৰ ভেকেন্সি আছে। ইয়াৰ কাৰণে ITI বিচাৰিছে, মানে 10 পাছ হ'লে হ'ল। 10 পাছৰ লগত যদি আপোনালোকৰ ITI আছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে কিন্তু ইয়াৰ কাৰণে 5 year এখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট বিচাৰিছে। যদি আপোনালোকৰ আছে বা আবেদনসমূহ যদি কৰিম বুলি ভাবিছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ সমবায় বিভাগত চাকৰি, তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিলে, অপৰচুনিটি আপোনালোকে মিছ নকৰিব। ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। লোৱাৰ ডিভিজন ক্লাৰ্কৰ আছে, এছিষ্টেণ্টৰ আছে, ইলেক্ট্ৰিচিয়ানৰ আছে। এনেদৰে আপোনালোকৰ বহুখিনি ভেকেন্সি দেখিবলৈ পাব। আৰু ইয়াত কিছুমান আপোনালোকৰ ৰুল ৰেগুলেশ্যন দিয়া আছে। ৰুল ৰেগুলেশ্যন আপোনালোকে পঢ়ি চাব পাৰে, কোনটো ক্ষেত্ৰত কিমানকৈ আহিব। লগতে ইমেইল এড্ৰেছ, মোবাইল নাম্বাৰ এইবিলাক আপোনালোকে কাৰেক্টকৈ দিব লাগিব। কিন্তু বাকী যিবোৰ ডিটেইলছ বা এক্সাম সম্পৰ্কে আপডেটসমূহ আপোনালোকে মোবাইল নাম্বাৰ, ইমেইলতে আপোনালোকে পাই থাকিব। কেণ্ডিডেট শুড পছেছ এ ভেলিড ইমেইল ID থাকিব লাগিব। আৰু এইকেইটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়। মই আৰু আপোনালোকক ক্লিয়াৰ কৰিছোঁ, এইকেইটা আপোনালোকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়। চ' আপোনালোকে যদি আপোনালোকে জেনেৰেল কেটেগৰী কেণ্ডিডেট যদি ভাবিছে যে EWS ৰিজাৰ্ভেশ্যনটো পাম নে বুলি, আপোনালোকে EWS ৰিজাৰ্ভেশ্যনটো 100% আপোনালোকে লাভ কৰিব পাৰিব। আৰু লগতে লাষ্ট ডেটটো কেতিয়ালৈকে পাৰিব মই সেইটোও জনাই দিছোঁ। আৰু ৱেবছাইটৰ নাম মই কৈছোঁ NUCI বুলি, গুগলত মাৰিলেও পাই যাব। য'তে মাৰক আপোনালোকে পাই যাব NUCI বুলি, মানে নেশ্যনেল কোঅপাৰেটিভ অফ ইণ্ডিয়া। সমবায় বিভাগৰ পৰা ভেকেন্সিখিনি আহিছে। বয়সটো 31/12/2024 পৰ্যন্ত গণনা কৰা হ'ব, অনলাইন যোগে কৰা হ'ব। আৰু লগতে আপোনালোকক মই জনাইছোঁৱেই। আৰু এই ভেকেন্সিখিনিৰ কাৰণে আবেদন কৰাৰ লাষ্ট ডেটটো হৈছে 5 জানুৱাৰী পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব। যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল। আজিলৈ প্ৰতিফিটত লগ পাম।